সিকুটো কৰি আছে সিকুটো আৰু এফালে একদম মাংস পুৰা মাংস চব্জি কাটি শেষেই হোৱা নাই ইমানকৈ কাটিছে বাবা বাহিৰলৈ আহিলোঁ আমি হাই গাইজ কি খবৰ মোৰ খবৰ ভালে আৰু আশা কৰিছোঁ নিশ্চয় আপোনালোকৰো ভাল আৰু মই মঞ্জু মিক্সাৰ ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে খুব বেছি স্পেচিয়েল এটা ডে হয় আজি 14 ফেব্ৰুৱাৰী আৰু আমাৰ ঘৰত খুব স্পেচিয়েল 14 ফেব্ৰুৱাৰী স্পেচিয়েল ডে আৰু আনফালে আমাৰ ঘৰত স্পেচিয়েল কাৰ্যসূচী হ'বলৈ গৈ আছে গতিকে মই এতিয়া বেছি কথা নকওঁ বলক বাহিৰলৈ যাওঁ আৰু এবাৰ আপোনালোকক দেখুৱাই দিওঁগৈ কচু ৰ'দত দি থোৱা আছে কচু ৰ'দত শুকাবলৈ দি দিয়া আছে আৰু আজি দিয়া হ'ব কচু জাল আৰু এইফালে আপাহঁত আহি গ'ল কাম কৰিবলৈ একদম আজি কচু জাল বনাবলৈ আহি গ'ল আহিলে একদম কাম চাম কৰি আছে আৰু এইফালে ডাঙৰ বাচন আনি ৰেডি কৰি থোৱা আছে আৰু এইফালে আমাৰ পোৱালি শুই আছে একদম গা চা ধুই ৰেডি হৈ গ'ল আৰু এতিয়া আমাৰ বাহিৰত ৰেডি কৰি আছে পূৰা চব আৰু ঘৰৰ পৰা আজি কচু জাল দিব তো কচু জালত কচু আৰু জালুক মেইন আৰু এইফালে চব কচু বাচি আছে আৰু এইফালে মামী আপা মা কচু বাচি আছে পূৰা কচু জালত কচু আৰু জালুক মেইন ন একদম পূৰা আৰু বাকীখিনি আৰু মাংসও দিয়া হ'ব ইয়াৰ লগত আৰু জন্ম হোৱা আজি 9 দিনৰ পিছত দিছে ন জন্ম হোৱা 9 দিনৰ পিছত কচু জাল কামত লাগি আছে একদম গেছতে পূৰা পুৰি থকা হৈছে আৰু এইফালে আছে আৰু বাহিৰত চাফা কৰি আছে ইয়াত লোকেল ব্ৰইলাৰ মিক্স আছে নেকি এইকেইটা ব্ৰইলাৰ আৰু এইফালে লোকেল আৰু বাহিৰত চাফা কৰি আছে আৰু এইফালে মামাই একদম পূৰা চাফা কৰি আছে পূৰা বন দি আছে আৰু এইফালে এইটো লোকেল টোটেল কেইটা হৈছে বাৰু মামাই টোটেল কেইটা হৈছে ছটা হয় জানো বেছি হ'ব পাৰে 7টা ন টোটেল হে বাঢ়ি গৈ আছে 8টা হৈছে বোলে টোটেল লোকেল আৰু ব্ৰইলাৰ মিক্স কৰি আৰু এইফালে চব্জি একদম ব্ৰকলি আলু ধনিয়া বিলাহী একদম চব আৰু এইফালে চাহ চলি আছে চাহ তোক খাব দিয়া নাই বিস্কুটৰ বিলাহীখন এইফালে ৰান্ধনি সোমাই গ'ল চাউল দি দিয়া হ'ল আৰু এইফালে চাউল বনাই আছে আৰু এতিয়া যাওঁ এবাৰ বেটাটোক চাই থৈ আহোঁগৈ কি কৰি আছে কান্দিছে কেলে কান্দিছে ষ্টাইল কৰিব লাগে একদম ষ্টাইল কৰিবলৈ এইবোৰ বস্তু ষ্টাইল কৰি লোৱা দিয়া ইয়াত ধৰি লোৱা ধৰা কান্দিছে ন আৰু এয়া একদম ভতিজা পিছত লৈ লৈছোঁ বাহিৰলৈ উলিয়াই আনিছোঁ গা চা ধুই আজৰি কৰি চাই মোক ভিডিঅ' কৰিছে বুলিব এফালে পূৰা একদম খানা বনোৱাত ব্যস্ত ই অকণমান বাহিৰলৈ যায় বোলে সেইকাৰণে ভিতৰত নাথাকে ভিতৰত কান্দিছে বাহিৰলৈ আহিছে চকু দেখিছে আৰু এইফালে একদম মাংস পূৰা মাংসৰ বজাৰ কি লাগে কোনটো টিং এইটো টিং নেকি টিং লাগে টিং মাংসৰ বজাৰ বেটাটো সিকুটো কৰি আছে বাহিৰলৈ আহিছে আমি চব্জি কটা চাম দেই চব্জি কাটি শেষেই হোৱা নাই ইমানকৈ কাটিছে বাবা বাহিৰলৈ আহিলোঁ আমি বনাই আছে লোকেল ন লোকেল বোলে গোটা ভাজি এইফালে মই চাহ বনাই আছোঁ আৰু এইফালে আপাহঁতে বনাই আছে ভাজি এইখিনি নিৰামিষ ন এইফালে মাংস এইফালে আলু আছে মাংসত দিবলৈ আৰু এইফালে কি বনাই আছে কচু চব পূৰা বহি আছে এইফালে কচু জালুক ৰান্ধনীজনী এইকেইজনী খাই কেনেকুৱা লাগিব ৰান্ধনীকেইজনী এবাৰ দেখুৱাই দিওঁ ন তেতিয়াহে গম পাম ৰান্ধনীকেইজনী ৰেডি হৈ গ'ল এইফালে দাদাবৌ আৰু এইফালে চব বনাই মেলি ৰেডি হৈ গ'ল আৰু এতিয়া দাদাবৌহঁতক আগবঢ়াই দি লৈছে তাৰপাছত আমি বাকীখিনি একদম পূৰা খাওঁ আৰু
কৃষ্ণ এই বালক সেই মাতৃ পিতৃ হৈ আজি বোলে কেঁচুৱা জন্ম হোৱাত বোলে আজি জাল দিয়া বুলি মনটো কোৱা হৈছে। সেয়েহে আগৰ সজাই পৰাই দিয়া হৈছে ইয়াতে দেউতাক খণ্ড দিব পৰা গৈছে পোৱা শুনা কৰি তেওঁলোকৰ সেই বালক এইফালে বেটীজনী এনেকেনো কাহ হয়নে বৰ বেলেগ ষ্টাইলত কাহিছে দেখোন আকৌ এবাৰ কাহি দিয়াচোন আকৌ এবাৰ কাহি দিয়াচোন বেলেগ ষ্টাইলত কাহিছে একেবাৰে বেলেগ ষ্টাইলত কাহিছে মই দাদা মইনা মামা খালে বেটি দাদা মইনা মামা খালে আয়ো 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 কাহা ষ্টাইলে বেলেগ ইমানকে কাহে ধৰিছে খোৱা 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 জলদি জলদি পটাপট পটাপট সহায় কৰিব লাগিব নি সহায় কৰিবলৈ আমি আছোঁ যদি সহায় কৰিব লাগে ক'লে হ'লা ন বা এইফালে বহিয়ে আছে সহায় কৰিবলৈ বেটা খোৱা 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 মামা খাবলৈ হ'ল উঠা 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 কেনেকুৱা হৈছে শাক ভাত ধুনীয়া হৈছে ঠিকে আছেনে চব ৰান্ধনীকেইজনীক অলপমান উৎসাহ দিব আকৌ ইমান কষ্ট কৰি বনাইছে ন আপা নহ'লে আজিৰ পৰা বনাই নোখাওঁ বুলি কৈ দিয়ক ভালকৈ নক'লে আজিৰ পৰা খাবলৈ নাপাবি ন এইবোৰ চব একদম মাছ চাটনি নিৰামিষ মাছ মাংস গোটেইখিনি এয়া খাবলৈ বহি গ'লোঁ এইখিনি খাই গ'ল আমি ছেকেণ্ড ট্ৰিপ ন খাই আছে আৰু মামী মমাই মুনুকণ আমি ছেকেণ্ড ট্ৰিপ মামী মমাই মুনুকণ এইফালে একদম পূৰা খাই আছে মুনু মজা মমাই খাওক খাওক ভাল লাগিছে নে খাই মামী ভাল লাগিছেনে বনাই মেলি আৰু এইফালে আমাৰ গাঁৱৰ ডেকা ল'ৰা চব ডেকা হৈছেগৈ আৰু ইয়াৰ পিছতো আহি আছে আমি এতিয়া বৰবাদ খাই লওঁ মাৰিছেনে মাৰিছে ৰান্ধনী ক্ৰেডিট দিবি আকৌ মাৰিছে কচু নহয় নহয় এই গেছৰ হেৰিয়ত বনাই লাগিছে খাওঁ খাওঁ আকৌ ভালকৈ খাই দিয়ক আকৌ বেলেগ কোনোবাই ছেভ কৰি কিনি কাৰচিন মাৰি থকাকৈ বেলেগ কোনোবাই চাই কিনি ছেভ কৰি কাৰচিন মাৰি থাকিবলৈ ভালকৈ খাওক পাইছে এগৰাকী দুখন আপোনাক নিদিলে এই আপোনাক দূৰৰ পৰা ল'লোৱে কম টিকেট দিছোঁ নি চাহটো খাওক 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 ভালকৈ খাওক পাৰিছে নে খাব পাৰিছে নহয় নহয় আপোনালোকৰ আলোচনা টপিকটো লৈ আহিছোঁ আকৌ বহি এতিয়া আকৌ আনিবি দেই কাটৰ কচুখিনি হলকি হলকি পৰে মোৰ মইনা হৈ হলকি হলকি পৰে নাই তাই ধৰি লৈছে তাই মইনা আঙুলিত ধৰি লৈছে
পাৰতে পাতো ৰঙৰ মেলা ভৰি পাক চোৱা মই অসমীয়া মই ডেকা ল'ৰা ঠেং দাঙি দাঙি ককাই নচুৱাই দিলে তোমাৰ গাত দেখিলে নাচনি পেটলৈ নাযায় মোৰ পেটলৈ নাযায় মোৰ ভাত এই নাচনি কপালে খেলা বগাও তোমাৰ সোণোৱাল কছাৰী অ শদিয়াত পাতিলো পূজা দিবলৈকে গাহৰি আৰু কছাৰী সোণোৱাল কছাৰী 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 সোণোৱাল কছাৰী শদিয়াত পাতিলক থান পূজা দিবলৈকে জুৰীয়া গাহৰি পূজা দিবলৈকে তামোল মন আছিলে চেলেং সৰু উঠা বব মনে গ'লে চেলেং সৰু উঠা হাতৰো নহ'লো যাবৰ মন আছিলে পিলিঙা ডেকালৈ যাবৰ মনে গ'লে পিলিঙা ডেকালৈ কপালত নাহিলো হাঁহি চৰাই হয়